হেল্ল' এভৰিৱান, BN ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম ৰিজনিঙৰ কেইটামান কুৱেশ্যন চাই, যি নেকি আছাম পুলিচৰ ABEBৰ লগতে SI ৰিটেন এক্সামত অহা খুবেই চান্স আছে। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক এটা অনুৰোধ জনাইছোঁ যে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি কিবা এটা যদি বুজি নাপায় তেনেতে কমেণ্টত জনাব। আৰু পাৰিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। তাৰে প্ৰথমটো কুৱেশ্যন হৈছে নাম্বাৰ এনালজিৰ পৰা। আমাক দিয়া আছে 3 অনুপাতৰ মান দিয়া আছে 27। আমাক 4 অনুপাতৰ মান নিৰ্ণয় কৰিব লাগে। নাম্বাৰ এনালজিৰ কুৱেশ্যন আমি সাধাৰণতে যে মানে স্কুৱেৰ বা কিউবৰ পৰা আমি নিৰ্ণয় কৰিব পাৰোঁ। যেনে ইয়াত 3 দিয়া আছে, 3 কিউবৰ মান হৈছে 27। ঠিক তেনেদৰে 4 দিয়া আছে, 4 কিউবৰ মান হ'ব 64। গতিকে ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন বি 64। নেক্সট কুৱেশ্যনটো হৈছে if plus means minus, minus means into, divided means plus, and into means divide, then 15 minus 3 plus 10 into 5 plus 5. মাইনাছ দিয়া আছে, মাইনাছ মানে পূৰণ বুজাইছে, সেইকাৰণে আমি ডাইৰেক্ট পূৰণ লিখিম। তাৰপিছত 3 প্লাছ মানে মাইনাছ বুজাইছে। 10 পূৰণ মানে হৰণ বুজাইছে, সেইকাৰণে আমি হৰণ লিখিম। প্লাছ মানে মাইনাছ বুজাইছে, আমি -5 লিখিম। এতিয়া আমি বদমাছ ৰুলৰ মতে এই অংকটো কৰিম। 5 2 গুণ 10, 15 3 গুণ 45, মাইনাছে মাইনাছে প্লাছ -7, 45ৰ পৰা -7 বিয়োগ কৰিলে কিমান পাম? অপশ্যন চি 38। তাৰে নেক্সট কুৱেশ্যনটো হৈছে মিচিং নাম্বাৰৰ ওপৰত। আমাক দিয়া আছে 2, 12, 30, 90, 132। মিচিং নাম্বাৰৰ ক্ষেত্ৰত আমি সাধাৰণতে মানে নাম্বাৰ অফ ডিফাৰেঞ্চ মানে সিহঁতৰ পাৰ্থক্য কিমান আছে প্ৰথমে সেইটো চাব লাগে। যেনে 2 আৰু 12ৰ মাজত পাৰ্থক্য হৈছে 10, 12 আৰু 30ৰ মাজত পাৰ্থক্য হৈছে 18। ঠিক তেনেদৰে লাষ্টৰ মানে চাবলৈ গ'লে পাৰ্থক্য হৈছে 42। এতিয়ালৈকে আমি কোনো ধৰণৰ উত্তৰ পোৱা নাই, সেইকাৰণে আৰু এবাৰ ডিফাৰেঞ্চ চাব লাগিব। যেনে 10 আৰু 8ৰ মাজত পাৰ্থক্য হৈছে 8। ইয়াত আমি দেখিছোঁ যে 10 আৰু 8 যোগ কৰিলে 18 হয়। বুজি পাইছে সকলোৱে? আকৌ যদি আমি এই 8ক যদি 18ৰ লগত যদি যোগ কৰোঁ, আমি কিমান পাম? 26। আৰু এই দুটাৰ মাজত পাৰ্থক্য একে থাকিব। যেনে ইয়াত 10 আৰু 18ৰ মাজত পাৰ্থক্য হৈছে 8, ঠিক তেনেদৰে 18 আৰু 26ৰ মাজতো পাৰ্থক্য থাকিব 8। এতিয়া হ'ল আকৌ আমি কি কৰিম? 8 আৰু 26 যোগ কৰিম, কিমান হ'ব? 34। 34 আৰু 26ৰ মাজত পাৰ্থক্য হ'ব 8, 34 আৰু 42ৰ মাজত পাৰ্থক্য থাকিব 8। ইয়ালৈকে সকলোৱে বুজি পাইছে?
তাৰপিছত আমি 12 আৰু 18 যোগ কৰিলে কিমান হয়? 30 হয়। ঠিক তেনেদৰে 30 আৰু 26 যোগ কৰিলে কিমান পাম? 56। গতিকে ইয়াৰ শুদ্ধটোতো হ'ব অপশ্যন বি 56। নেক্সট কুৱেশ্যনটো হৈছে ফাইণ্ড দ্য অড ওৱান। আমাক মাক এটা দিয়া আছে, ইয়াৰ ভিতৰত কোনটো অমিল হয় সেইটো আমাক নিৰ্ণয় কৰিব লাগে। আমি জানো যে জানুৱাৰী মাহত 31 দিন থাকে, মে মাহত 31 দিন থাকে, জুলাই মাহত 31 দিন থাকে, কিন্তু নৱেম্বৰ মাহত 30 দিন থাকে। গতিকে ইয়াৰ শুদ্ধটোতো হৈছে অপশ্যন ডি নৱেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে কডিং ডিকডিঙৰ ওপৰত। চাইট লিখা আছে এজ এ এফ ভি টি ইউ জি। আমাক ৰিভিলৰ মান নিৰ্ণয় কৰিব লাগে। কডিং ডিকডিং কৰাৰ একমাত্ৰ সহজ উপায় হৈছে যে আমি ABCD গোটেইখিনি লিখি ল'ব লাগে, অতি সহজে হ'ব। যেনে A B C D E F G H I J K L M। আকৌ এমৰ তলত N O P Q R S T U V W X Y Z। এইটো ঠাই নোহোৱাৰ কাৰণে সেইকাৰণে অলপ মানে মিক্স হৈ গৈছে। তো সাইটৰ মান দিয়া আছে, সাইটৰ কোডিং দিয়া আছে যে এফ টি ইউ জি দিয়া আছে। এতিয়া আমি চাব লাগে যে এছৰ পৰা এফ কেনেকৈ আহিলে, মানে কেনেকৈ মান পালে। এতিয়া এছ 1 2 3 4 5 6 7 8 9 10 11 13 কিমান হ'ল? 13 বাৰ 13 যোগ কৰিলে আমি কি পাম? এছৰ পৰা 13 যোগ কৰিলে আমি এফ পাম। ঠিক তেনেদৰে এতিয়া আৰ দিয়া আছে, এতিয়া আৰৰ পৰা আমি হিচাপ কৰিব লাগিব। যেনে 1 2 3 4 5 6 7 8 10 11 12 13 14 15 ইয়ালৈকে 15 হৈছে। 13 কৈলৈকে হৈছে 1 2 3 4 5 6 8 9 10 11 12 13 হৈছে ই লৈকে, সেইকাৰণে আৰ ঠাইত কি হ'ব? ই। আৰু অপশ্যনত এটাই ইৰ পৰা ষ্টাৰ্ট হৈছে, সেয়ে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। আকৌ এবাৰ বুজাই দিছোঁ যে যদি কডিং ডিকডিঙৰ পৰা কুৱেশ্যন আহে, আমি প্ৰথমতে এ বি চি ডি গোটেইখিনি একেলগত লিখি ল'ম ভালকে। চি ডি এফ জি এইচ আই জে কে এমৰ তলত আকৌ এন লিখিম, অ' পি কিউ আৰ এছ টি ইউ ভি ডব্লিউ এক্স ৱাই জেড।
সাইডৰ দিয়া আছে S সাইড, তাৰপিছত তাৰ তলত লিখিব লাগে FVTG ৰিভিল। এতিয়া এছৰ পৰা কিমান হৈছে 13। এতিয়া R ইয়াৰ পৰা আছে 1 2 3 4 5 6 7 8 9 10 11 13 13। ঠিক আছে, আকৌ I পৰা V চাব লাগে 1 2 3 4 5 6 7 8 9 10 11 12 13 13 হৈছে। আমাক ইয়াত দিয়া আছে ই পৰা আকৌ সেম একে 13 হ'ব লাগিব 1 2 3 4 5 6 7 8 10 11 12 13 মানে ইৰ ঠাইত কি হ'ব R। আৰু ইয়াৰ পৰা ষ্টাৰ্ট হোৱা আমাৰ এটাই আছে অপশ্যন ডি, সেয়ে অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে কেলেণ্ডাৰৰ ওপৰত। (4 মে 4 মে তাৰিখ দিনাখন কি হৈছে ছানডে। আমাক নিৰ্ণয় কৰিব লাগে 4 মে তাৰিখে 87 চনত কি হ'ব, কোন বাৰ হ'ব। তাৰিখটো সেম একে আছে, কিন্তু 87 86 দিয়া আছে। তো এক বছৰ একহে পাৰ্থক্য আছে। এক যদি পাৰ্থক্যত যদি থাকে তেনেহলে আমি এই সানডেৰ পৰা এক যোগ কৰিলে আমি কি পাম মানডে পাম। এক যোগ কৰিলে কি পাম মানডে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মানডে। তাৰে নেক্সট কুৱেশ্যনটো হৈছে ষ্টেটমেণ্টৰ ওপৰত, যে আমাক নো উইচ ইজ এ ডিমাণ্ড। নো বুলিলে মানে একো ৰিলেশ্যন নথকা বুজায়, অল বুলিলে মানে এটা ৰিলেশ্যন থকা বুজায়। যেনে নো বুলি কৈছে নো উইচ, তো আমি ইয়াত উইচ লিখিম ডিমাণ্ড। আকৌ আমাক কৈছে যে অল উইচ আৰ ক্লেমছ, গোটেইখিনি উইচ আর কি হয় ক্লেম হয়। আর আমাক কনক্লুজনত দিয়া আছে নো ডিমান্ড ইজ ক্লেম। নো ডিমান্ড ইজ ক্লেম। ডিমান্ড আৰু ক্লেমৰ মাজত একো সম্পৰ্ক আছে জানো? নাই, সেইকাৰণে এইটো কনক্লুজন ফ্লো নাই কৰা। ঠিক তেনেদৰে অল ক্লেমছ আর উইচেছ, এইটো ক্লেম হ'ল, এইটো উইচেছ হ'ল। অল গোটেইখিনি উইচ ক্লেমছ হয়, কিন্তু অল ক্লেমছ আর উইচেছ নহয়, এইটো ফ্লো নাই কৰা। আৰু আমাক অপশ্যনত দিয়া আছে অনলি ওৱান ফ্লো, অনলি টু ফ্লো, বোথ ফ্লো, ডি ফ্লো। গতিকে দুটাৰ ভিতৰত এটাও ফ্লো কৰা নাই, গতিকে নন ফ্লো অপশ্যন ডি শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যনটো হৈছে ব্লাড ৰিলেশ্যনৰ ওপৰত। এম ইজ দ্য son of P. M is the son of P. M কাৰ son হয় Pৰ। The granddaughter of O, who is the husband of P. O কাৰ হাজবেণ্ড হয় Pৰ। গতিকে P কি হ'ব ইয়াৰ ৱাইফ হ'ব। গ্ৰেণ্ডডটাৰ, যদি Pৰ যদি গ্ৰেণ্ডডটাৰ হয় তেনেহলে এমৰ কি হ'ব ডটাৰ হ'ব। আৰু আমাক প্ৰশ্নত সুধিছে যে
হাউ ইজ এম ৰিলেটেড টু অ'? এম আৰু অ'ৰ মাজত ৰিলেশ্যন কি আছে? কি ৰিলেশ্যন আছে? ফাদাৰ, মানে তাৰ দেউতা হয়। অপশ্যন চি হৈছে শুদ্ধ উত্তৰ। আশা কৰোঁ সকলোৱে বুজি পাইছে। ভিডিঅ'টো যদি কিবা এটা যদি ডাউট থাকি যায় বা বুজি নাপোৱা তেনেহ'লে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।